নমস্কাৰ বন্ধুসকল, ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে জ্ঞান যাত্ৰাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভিডিঅ'টো কাইলৈ আমি ডিম চিফ্ট কৰিম। আজি আমি জিকে ভিডিঅ'টো প্ৰভাইড কৰিছোঁ। জিকে ভিডিঅ'টোত আমি এৱাৰ্ড আজি ভাৰততে হওক পৃথিৱীতে হওক যিমানবিলাক সম্পূৰ্ণ ইম্পৰ্টেণ্ট এৱাৰ্ড আছে সেই এৱাৰ্ডৰ ওপৰত আলোচনা কৰিম। ইয়াত আমি নোবেল বঁটাৰ ওপৰত আলোচনা নকৰোঁ আৰু তথা অসমৰ বঁটা, কিয়নো আমি সেই তাৰ ওপৰত এক্সট্ৰা ভিডিঅ' এটা বনালোঁ আৰু যিটো ভিডিঅ' আমি আপলোড কৰি থোৱা আছে চেনেলটোত, আপোনালোকে গৈ চাই ল'বগৈ। এতিয়া আমি কিছুমান বহুত ইম্পৰ্টেণ্ট বঁটাৰ ওপৰত আলোচনা কৰিম, যি এৱাৰ্ডৰ ওপৰত আলোচনা কৰিম, যিবিলাক ওপৰত মানে পৰীক্ষাত প্ৰশ্ন আপোনালোকে দেখিবলৈ নিশ্চিত ৰূপত পাব। নিশ্চিত ৰূপত দেখিব মানে আহেই, মানে কোনোবা এটা এৱাৰ্ডৰ ওপৰত প্ৰশ্ন আহিবই। আমি এতিয়া সম্পূৰ্ণৰূপে একদম শেষলৈকে অসমৰ প্ৰথম কোন, ভাৰতৰ প্ৰথম কোন, এইবিলাক কৈ যাম। এৱাৰ্ড মানে কোনে পাইছিল। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। PDF পাবৰ বাবে জ্ঞান যাত্ৰা টেলিগ্ৰাম চেনেল ভিজিট কৰিব। এতিয়া ফাৰ্ষ্ট আছে আমি ভাৰত ৰত্নৰ ওপৰত আলোচনা কৰিম। ভাৰত ৰত্ন আপোনালোকে সকলোৱে জানে যেন ভাৰত ৰত্ন হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। কেতিয়া পৰীক্ষাত প্ৰশ্ন কি বুলি আহিব পাৰে, তলৰ কোনটো সৰ্বোচ্চ অসামৰিক বঁটা বুলি আহিব পাৰে। তাত ভাৰত ৰত্ন দিব পাৰে, পদ্মভূষণ দিব পাৰে, তাৰপিছত তোমাৰ পৰমবীৰ চক্ৰ সেইবোৰ দিব পাৰে। তেতিয়া আপোনালোকে কি দিব লাগিব, ভাৰত ৰত্নত ৰাইট চিনটো দিব লাগিব। ঠিক আছে। আৰু ভাৰত ৰত্ন বঁটা পোনপ্ৰথমে কেতিয়া প্ৰদান কৰা হৈছিল? 1954 চনত প্ৰদান কৰা হৈছিল। 1954 চনত ভাৰত ৰত্ন বঁটা পোনপ্ৰথমভাৱে প্ৰদান কৰা হৈছিল। আৰু ভাৰত ৰত্ন হৈছে সৰ্বোচ্চ অসামৰিক বঁটা। আৰু ভাৰত ৰত্ন বঁটা কিহৰ বাবে দিয়া হয়? ভাৰত ৰত্ন বঁটা দিয়া হয় জাতিৰ জীৱিকা, স্থিতি, লিংগ বা ধৰ্ম পাৰ্থক্য নোহোৱা যিকোনো ব্যক্তিক এই বঁটাৰ বাবে যোগ্য বুলি কোৱা হয়। ইয়াক মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত ব্যক্তিক্ৰমী সেৱা বা সৰ্বোচ্চ কৰ্মৰ প্ৰদৰ্শনৰ স্বীকৃতিৰূপে প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰাৰ পিছত প্ৰাপ্তকৰ্তাই ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত স্থানত অৰ্থাৎ প্ৰমাণপত্ৰ আৰু এটা মেডেলিয়ন প্ৰাপ্ত কৰে। মেডেল প্ৰাপ্ত কৰে। আৰু ভাৰত ৰত্ন পোৱা প্ৰথম অসমীয়াজন কোন? আপোনালোকে সকলোৱে জানে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। আৰু প্ৰথম ভাৰতীয় হৈছে চি ৰাজাগোপালাচাৰী। ছেকেণ্ড প্ৰেছিডেণ্ট আছিল তেওঁ, ভাৰতৰ দ্বিতীয়জন কি আছিল, ৰাষ্ট্ৰপতি আছিল। আৰু ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আৰু ভাৰতৰ প্ৰথমজন উপ ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ। এওঁলোক আছিল ভাৰতৰ প্ৰথম ভাৰত ৰত্ন পোৱা ব্যক্তি। ঠিক আছে। ভাৰত ৰত্নৰ পিছত দেশৰ সৰ্বোচ্চ সন্মান কি বঁটাবিলাক আহে? পদ্ম বঁটাবিলাক। সেইবিলাক হৈছে ভাৰত ৰত্নৰ পিছত ছেকেণ্ডত, ভাৰত ৰত্নৰ টপত আহে, তাৰপিছত ছেকেণ্ডতে এই পদ্ম বঁটাবিলাক আহে। পদ্ম বঁটাটো বিভিন্ন ভাগত ভাগ কৰা হৈছে। প্ৰথম পদ্ম বঁটা কেতিয়া হৈছিল? ভাৰত ৰত্নৰ লগতে 1954 চনতো পদ্ম বঁটা আৰম্ভ কৰা হৈছিল। পদ্ম বঁটাৰ ভিতৰত আছে পদ্মবিভূষণ। পদ্মবিভূষণ হৈছে ব্যক্তিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয়। আৰু পদ্মবিভূষণ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা। প্ৰশ্নত আহিব পাৰে তলৰ কোনটো দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা? তেতিয়া আপোনালোকে কিহত দিব লাগিব? পদ্মবিভূষণক ৰাইট চিন দিব লাগিব। আৰু পদ্মবিভূষণ পোৱা প্ৰথমজন ভাৰতীয় হৈছে সত্যেন্দ্ৰ নাথ বোস, নন্দলাল বোস, জাকিৰ হুছেইন, বালচাহেব গংগাধৰ খেৰ আৰু BK। আৰু অসমীয়াজন হৈছে বিমল প্ৰসাদ চলিহা হৈছে প্ৰথমজন অসমীয়া যিয়ে পদ্মবিভূষণ সন্মান পাবলৈ সক্ষম হৈছিল। উচ্চকমৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ দিয়া হয়। পদ্মভূষণ হৈছে অন্য এটা অসামৰিক সেৱা। পদ্মভূষণ হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সেৱা। আৰু পদ্মভূষণ পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে অমিয় কুমাৰ দাস আৰু সীতাৰাম। আৰু প্ৰথমগৰাকী ভাৰতীয় হৈছে কৃষ্ণা মেনন আৰু জিগমে দৰ্জী ৱাংচুক। তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে পদ্মভূষণ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। পদ্মশ্ৰী বঁটা হৈছে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা। পদ্মশ্ৰী বঁটা পোৱা প্ৰথম ভাৰতীয় হৈছে বলবীৰ সিং দোসাঞ্জ। আৰু অসমৰ হৈছে মথুৰা দাস আৰু অমলপ্ৰভা দাস। অমলপ্ৰভা দাস কোন? অমলপ্ৰভা দাস হৈছে প্ৰথম অসমীয়া যিয়ে MSc ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। এওঁ পদ্মশ্ৰীৰ সন্মান দিয়া হৈছিল যদিও তেওঁ উভতাই দিছিল, কিন্তু অসমীয়াৰ হিষ্ট্ৰীত তেওঁকেই পদ্মশ্ৰী প্ৰথম লাভ কৰিছিল বুলি কোৱা হয়। তাৰপিছত আছে পৰমবীৰ চক্ৰ। এইবোৰ হৈছে সামৰিক সেৱাৰ সৈনিক সেৱা। সামৰিক সেৱা হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা হৈছে পৰমবীৰ চক্ৰ। আহিব পাৰে তলৰ কোনটো সৰ্বোচ্চ সামৰিক বঁটা? ভাৰত ৰত্ন, পৰমবীৰ চক্ৰ দুইটা দিব পাৰে। তেতিয়া আপোনালোকে কি দিব লাগিব? পৰমবীৰ চক্ৰ দিব লাগিব। আৰু ভাৰত ৰত্ন কি? অসামৰিক, আৰু পৰমবীৰ চক্ৰ কি হৈছে? সামৰিক। ঠিক আছে। শত্ৰুৰ উপস্থিতিত ৰাষ্ট্ৰীয় সাহসিকতাৰ বাবে পুৰস্কৃত কৰা হয় এই পৰমবীৰ চক্ৰ। তাৰপিছত আছে মহাবীৰ চক্ৰ।
মহাবীৰ চক্ৰ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সামৰিক সজ্জা আৰু শত্ৰুৰ উপস্থিতিত সুস্পষ্ট বীৰত্বৰ কামৰ বাবে পুৰস্কৃত কৰা হয়। সেয়া স্থলত হওক, সাগৰত হওক বা বতাহত হওক। তাৰপিছত আছে বীৰ চক্ৰ, যুদ্ধকালীন বীৰত্বত প্ৰদান কৰা প্ৰাধান্যৰ তৃতীয় শক্তিশালী সামৰিক বঁটা। ইয়াৰ উপৰিও আছে কিছুমান সামৰিক বঁটা, অশোক চক্ৰ, কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ। আৰু এই বঁটাসমূহ 1952 চনৰ 4 জানুৱাৰীত আৰম্ভ কৰা হৈছিল। এই বঁটাসমূহৰ নাম 1967 চনৰ 27 জানুৱাৰীত ক্ৰমে অশোক চক্ৰ, কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ হিচাপে অশোক চক্ৰ প্ৰথম শ্ৰেণী, অশোক চক্ৰ দ্বিতীয় শ্ৰেণী আৰু অশোক চক্ৰ তৃতীয় শ্ৰেণী পুনৰ নামকৰণ কৰা হয়। ঠিক আছে, এইকেইটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে। তাৰপিছত সৰ্বোচ্চ ভাৰতীয় সাহিত্য বঁটা। সাহিত্যৰ ওপৰত ভাৰতক প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে জ্ঞানপীঠ বঁটা। ঠিক আছে, জ্ঞানপীঠ বঁটা পোনপ্ৰথমবাৰৰে প্ৰদান কৰা হৈছিল কিমান চনত? 1961 চনত। আৰু জ্ঞানপীঠ বঁটা ষ্টেটছৰ দ্বাৰা পুৰস্কৃত কৰা হয়। আৰু প্ৰথম বঁটাপ্ৰাপ্ত হৈছে জ্ঞানপীঠ বঁটাৰ কোনে পাইছিল? 1965 চনত জি শংকৰ কুৰুপে পাবলৈ সক্ষম হৈছিল। আৰু শেহতীয়াকৈ সৰ্বাধিক বঁটাপ্ৰাপ্ত, ইয়াত এটা প্ৰিণ্টিং মিষ্টেক হৈছে, শেহতীয়াকৈ নহয়, প্ৰথম বঁটাপ্ৰাপ্ত অসমীয়া হৈছে কোন? জ্ঞানপীঠ বঁটাপ্ৰাপ্ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ কোনখন পুথিৰ বাবে পাইছে? এইসমূহ আমি জিকে প্ৰশ্ন আলোচনা কৰিছোঁ, গতিকে ইয়াত আমি নকওঁ আৰু আলোচনা। কোনখন পুথিৰ বাবে পাইছে, আমাৰ যতীন্দ্ৰনাথ দুৱৰাই কিখন পুথিৰ বাবে পাইছে, এইবোৰ সকলোবিলাক আমি জিকে কুৱেশ্যনবিলাকত আলোচনা কৰি থৈছে। যদি আপোনালোকে চাইছে প্ৰথমৰ পৰাই, আপোনালোকে নিশ্চয় গম পাইছে। তাৰপিছত আছে সাহিত্য একাডেমী বঁটা। এইটো এটা অতি ইম্পৰ্টেণ্ট বঁটা। 1968 চনত ইয়াক দিয়া আৰম্ভ কৰা হয়। সাহিত্য একাডেমী বঁটা ভাৰতৰ দ্বাৰা পুৰস্কৃত প্ৰথম বঁটাপ্ৰাপ্ত হৈছে, মানে ভাৰতৰ প্ৰথম বঁটাপ্ৰাপ্ত হৈছে এছ ৰাধাকৃষ্ণ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল তেওঁ। আৰু অসমীয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰু তেওঁ কোনখন পুথিৰ বাবে পাইছিল? বনফুলৰ বাবে। এইবোৰ আমি সকলোবিলাক জিকে ছেকশ্যনত আলোচনা কৰি থোৱা আছে। তাৰপিছত আছে ধ্যানচন্দ খেল ৰত্ন বঁটা। ধ্যানচন্দ খেল ৰত্ন বঁটা, যিটো পূৰ্বতে কি বুলি জনা হৈছিল? ৰাজীৱ গান্ধী খেল ৰত্ন। আজিকালি কি বুলি? ৰাজীৱ গান্ধী নহয়, নতুনকৈ কি ক'লে? ধ্যানচন্দ খেল ৰত্ন বঁটা। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট, কিয়নো এইটো যিহেতু নামটো চেঞ্জ কৰি দিলে, গতিকে এইটো কাৰেণ্ট এফেয়াৰ্ছতো আহি যাব পাৰে। আৰু এই সন্মান দিয়া হৈছে 1992 চনৰ পৰা বৰ্তমান 2001লৈকে দি থকা হৈছে। আৰু ইয়াৰ বাবদ 25 লাখ টকাৰ পুৰস্কাৰ দিয়া হয়। আৰু প্ৰথম ধ্যানচন্দ বঁটা প্ৰাপ্ত ভাৰতৰ ব্যক্তিগৰাকী হৈছে বিশ্বনাথ আনন্দ। তাৰপিছত বৰ্তমান এই বছৰ 2020 চনৰ যোনটো খেলৰত্ন এৱাৰ্ড দিলে, বজৰং পুনিয়াক দিলে। তেওঁ ফ্ৰী ষ্টাইল ৱেচলিঙৰ ৰোহিত শৰ্মা এজন ক্ৰিকেটাৰ 2020 চনৰ যোনটো খেলৰত্ন এৱাৰ্ড তেওঁলোকক দিছে। মৰিয়প্পন থাংগাভেলু পেৰা অলিম্পিক হাই জাম্প 2020 তেওঁ সেইবাবে দিয়া হৈছে। মৰিয়প্পন থাংগাভেলু বহুত ইম্পৰ্টেণ্ট নাম, এইটো আপোনালোকে মনত ৰাখি দিব। মৰিয়প্পন কোন খেলৰ সৈতে জড়িত সেইটো আহিব পাৰে, তেওঁ হৈছে হাই জাম্পৰ সৈতে জড়িত। পেৰা অলিম্পিক মানে কি? যিসকল মানে শাৰীৰিকভাৱে বাধাগ্ৰস্ত, মানে খোজকাঢ়িব নোৱাৰে, হয়তো কিছুমানৰ হাত নাই, তেওঁলোকক কি বুলি কোৱা হয়? তেওঁলোকে খেলা খেলসমূহক পাৰা অলিম্পিক বুলি কোৱা হয়। এতিয়া মণিকা বাত্ৰা, তেওঁ হৈছে টেবুল টেনিছ, তেওঁক খেলৰত্ন সন্মানেৰে সন্মানিত কৰা হয়। তাৰপিছত আছে অৰ্জুন এৱাৰ্ড। এইটো স্পেলিংটো অকণমান ভুল হৈছে, ARJUN হ'ব লাগিছিলে। অৰ্জুন এৱাৰ্ড প্ৰথম দিয়া হৈছিল 1961 চনত, মনত ৰাখি থাকিব। তাৰপিছত প্ৰথমজন অসমীয়া হৈছে অৰ্জুন বঁটাপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱা। আৰু বৰ্তমান অৰ্জুন বঁটা কোনে পাইছে? বৰ্তমান অৰ্জুন বঁটা অসমৰ লভলীনাই পাইছে, লভলীনা বৰগোহাঁই। আৰু লভলীনা বৰগোহাঁই কোন? অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ যি অলিম্পিকত অংশগ্ৰহণ কৰিছে, অসমৰ প্ৰথমগৰাকী খেলুৱৈ যি অলিম্পিকত মেডেল পাবলৈ সক্ষম হৈছে। আৰু এওঁ কি মেডেল পাইছিল? ব্ৰঞ্জৰ মেডেল পাইছিল। আৰু এওঁ কি খেলৰ সৈতে জড়িত? এওঁ হৈছে বক্সিং খেলৰ সৈতে জড়িত। গতিকে এই আটাইবোৰ ইম্পৰ্টেণ্ট। তাৰপিছত আছে অৰ্জুন এৱাৰ্ডৰ পিছত দ্ৰোণাচাৰ্য এৱাৰ্ড খেলৰ সৰ্বোচ্চ এৱাৰ্ডৰ ভিতৰত এটা। দ্ৰোণাচাৰ্য খেলুৱৈসকলক দিয়া নহয়, দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া হয় প্ৰশিক্ষকসকলক, কোচাৰসকলক দিয়া হয়, যিসকলে মানে খেল শিকায় তেওঁলোকক দিয়া হয়। আৰু এনেকুৱা 15 লাখ টকা দিয়া হয়। প্ৰথম দ্ৰোণাচাৰ্য এৱাৰ্ড কেতিয়া দিয়া হৈছিল? 1985 চনত দিয়া হৈছিল। আৰু বৰ্তমান 2020 চনলৈকে মুঠ 129 জনক দিয়া হৈছে। তাৰপিছৰ কুৱেশ্যনটো ধ্যানচন্দ এৱাৰ্ড আছিলে। তাৰপিছৰ কুৱেশ্যনটো আমি চাইছোঁ, ভলচন্দ্ৰ ভাস্কৰ ভাগৱত, ওম প্ৰকাশ ভৰদ্বাজ, ওম নাম্বিয়াৰ হৈছে ধ্যানচন্দ খেলৰত্ন বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় ধ্যানচন্দ এৱাৰ্ড পোৱা।
তাৰপিছত আহিলে চিনেমা জগতলৈ চিনেমা জগতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰত্যেক বছৰে প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰতৰ আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান 1954 চনত ইয়াক স্থাপিত কৰা হৈছিল ইয়াক 1973 চনৰ পৰা ভাৰত চৰকাৰৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালয়ৰ দ্বাৰা ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাৰ সৈতে পৰিচালনা কৰা হৈছে ঠিক আছে দাদা চাহেব ফালকে বঁটা হৈছে চিনেমা জগতৰ সৈতে জড়িত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সন্মান এই বছৰ কোনে পাইছে দাদা চাহেব ফালকে বঁটা ৰজনীকান্তে পাইছে তেওঁ হৈছে সাউথৰ এজন জনপ্ৰিয় এক্টৰ গতিকে এইটো এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ বেষ্ট এক্ট্ৰেছ মানে আটাইতকৈ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পাইছে কংগনা ৰানাৱতে পাইছে বেষ্ট এক্টৰ পাইছে মনোজ বাজপেয়ী আৰু ধনুষ পাইছে ধনুষো হৈছে সাউথৰ এজন এক্টৰ এওঁ হৈছে বিহাৰৰ এজন এক্টৰ তেওঁলোকে কি পাইছে বেষ্ট এক্টৰ এৱাৰ্ড পাইছে শ্ৰেষ্ঠ অভিনেতা এৱাৰ্ড আৰু বেষ্ট ফিল্ম পাইছে মাৰাক্কা লায়ন অফ দ্য আৰবিয়ান চি এইখনো এখন দক্ষিণ ভাৰতীয় ছবি এইখনে কি পাইছে বেষ্ট ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইয়াৰ পিছত অসমৰ কেইটামান সন্মান আছে অসমৰ সন্মান হৈছে অসম ৰত্ন ইজ আ হাই চিভিলিয়ান এৱাৰ্ড ইন দ্য ষ্টেট অফ আছাম ইয়াৰ ওপৰত আমি আগতে বিতংভাৱে আলোচনা কৰিছোঁ আগৰ এটা ভিডিঅ'ত গতিকে ইয়াত ইনে শ্বৰ্টকানে দিয়া হৈছে অসম ৰত্ন হৈছে অসম ৰত্ন টোটেল 3জনক ব্যক্তি দিয়া হৈছে ফাৰ্ষ্ট উইনাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু লাষ্ট উইনাৰ হৈছে জিতেন্দ্ৰনাথ গোস্বামী এওঁ হৈছে এজন চাইণ্টিষ্ট ঠিক আছে অসম ৰত্নৰ উপৰিও অসম বিভূষণ অসম ভূষণ অসমশ্ৰী আদি বঁটাসমূহ বৰ্তমান চৰকাৰে ঘোষণা কৰিছে ইয়াৰ ওপৰত আমি আলোচনা কৰি থোৱা আছে আগৰ জিকে ভিডিঅ' ছেকশ্যনটো চাই ল'ব ঠিক আছে নে ইয়াৰ উপৰিও অস্কাৰ এৱাৰ্ড যিহেতু প্ৰত্যেক বছৰে বদলি হৈ থাকে গতিকে ইয়াৰ ওপৰত আমি আলোচনা কৰা নাই আপোনালোকে চাই ল'ব অস্কাৰ এৱাৰ্ড কোনে জিকিছে ইয়াৰ উপৰি নোবেল প্ৰাইজ আপোনালোকক আগতে কৈ থোৱা আছে আগৰটো ভিডিঅ'ত মানে আগৰ এটা কোনোবা এটা ভিডিঅ'ত আলোচনা কৰিছে গতিকে সেইবাবে ইয়াত আলোচনা কৰা নাই চাই ল'ব সেইকেইটা ভিডিঅ' গতিকে বহুত ইম্পৰ্টেণ্ট বঁটাৰ ওপৰত আপোনালোকে নিশ্চিতভাৱে কোনো প্ৰশ্ন দেখিবলৈ পাব পৰীক্ষাত আহিবই মানে এৱাৰ্ডৰ ওপৰত আপোনালোকে নিশ্চিত হৈ থাকিব বিশেষকৈ এতিয়া অৰ্জুন এৱাৰ্ড আৰু খেল ৰত্ন এৱাৰ্ড এইকেইটা বেছি আৰু ফিল্মৰ সৈতে জড়িত এইকেইটা বেছি ইম্পৰ্টেণ্ট কিয়নো ৰিচেণ্টলি এইকেইটা দি যোৱা হৈছে ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে জড়িত হোৱাৰ বাবে ধন্যবাদ যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব ধন্যবাদ